এনেকুৱা খাতৰনাক ও ভগৱান ও কৃষ্ণ জয় শ্ৰী বিষ্ণু জয় শিৱ শম্ভু জয় শিৱ শম্ভু চাওক আপোনালোকে মোৰ তলৰ ফালে চাওক একো নাই মানে এনেকুৱা ৰিক্সি হৈ আছে ইয়াৰ ওপৰৰ পৰা পৰি আছে এইবোৰ যদি আপোনালোকে টাৱাং আহিম বুলি ভাবি আছে আপোনালোকৰ মেইনতে অৰুণাচল সোমাবৰ কাৰণে যিটো পাছ লাগে সেই পাছটো আমি অনলাইন কৰিছোঁ মেনেজাৰ এজনো হোটেলৰ Hey guys, good morning and welcome to my brand new vlogs. I hope আপোনালোক সকলো ভাল আছে আৰু আজি 18 তাৰিখ আৰু এতিয়া সময় হ'ল 4:30 বাজিলে আৰু ৰাতিপুৱা 4:30 বাজিছে আৰু এতিয়া মই যাব ওলাই আহিছোঁ টাৱাঙলৈ জাষ্ট ধুনীয়াকৈ গা পা ধুলোঁ ধুই পেলাই মন্দিৰত সেৱা চেৱা লৈ ঘৰবোৰ অলপ মাত দি পেলাই ওলাই আহিছোঁ এতিয়া 4:30 বাজিছে এতিয়া যাম নামফলা চকলে তাতে আছে আমাৰ টিমত 4জন টোটেল এতিয়া নাৰায়ণ যাব মুখ থবৰ কাৰণে আৰু আপোনালোকক দেখাই আছোঁ ধুনীয়া ধুনীয়া ভিডিঅ' পাব আপোনালোকে ভিডিঅ'টি একদম শেষলৈকে চাব আৰু ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব ভিডিঅ'টি আৰু গাইজ ফাইনেলি আহি পালোঁ নামফলা চক ইফালে চিয়ামাতৰ ঘৰত এইফালে আমাৰ টিমত আছে এইফালে আছে ৰিপুঞ্জয় এইফালে ৰিপুঞ্জয় আছে আৰু এইফালে আছে আমাৰ ছেকেণ্ড পাৰ্টনাৰ চিনা ৰেডি 5টা বাজিল আমাৰ ইয়াতে 7টাতে যাব প্লেনিং আছিল কিন্তু মানে বহুত লেট হৈ গ'ল কাৰণটো বহুত ঠাণ্ডা উঠোতে গা পা ধোতে দেৰি হ'ল এতিয়া ধুনীয়াকৈ যাব লৈছোঁ আৰু দেখাই আছোঁ আৰু এজন আছে আমাৰ টিমত জোন বুলি তাক মানে আগত লৈ ল'ম আমি এতিয়া ব'লক যাই লওঁ আৰু ইফালে যাব এইখন RS এইখনত আছে আমাৰ ৰিপুঞ্জয় বৰুৱা আৰু শ্যাম হয় নমস্কাৰ থেংক ইউ আৰু জয় শ্ৰীৰামৰ নাম লৈ আমি ওলাই দিলোঁ ধুনীয়াকৈ ঘৰৰ পৰা এতিয়া সময় হ'ল প্ৰায় 5টা বাজিল আৰু এতিয়া ওলাই দিছোঁ পূৰা কুঁৱলী আছে ৰাস্তাত ব'লক ধুনীয়াকৈ যাই লওঁ আৰু যাই আপোনালোকে একদম যেতিয়া পোহৰ অলপ পোহৰ হ'ব তেতিয়া লগ পাই আছোঁ ব'লক আৰু গাইজ এইটো আছিল আমাৰ ফাৰ্ষ্ট ষ্টপ মানে ইয়াতে তেল ভৰাই ল'লোঁ বাইকত ফুল টেংকি তেল কৰি ল'লোঁ প্ৰায় 880 টকা তেল সোমালোঁ বৰ্তমান NS-খনত আৰু এইফালে আমাৰ নতুন মেম্বাৰজনো আহি গ'ল নতুন মেম্বাৰজন হৈছে জোনজ্যোতি আপোনালোকক চিনাকি কৰাই দি আছোঁ আগত বৰ্তমান আৰু আমাৰ মাজত নিউ মেম্বাৰজন হ'লে এইজন চাওঁজন হাই দিয়া জোনজ্যোতি শইকীয়া আৰু গাইজ আমি আহি পাই ভৈৰৱকুণ্ডৰ ওচৰ পালোঁ আহি হোটেলত কিবা এটা খাই লওঁ মানে বহুত ভোক লাগি আছে ৰাতিপুৱা মই একো খাই অহা নাই মেইনলি নদী চাৰ্ভিচ নে চাই পেলাই অঁ আৰু গাইজ ফাৰ্ষ্ট টাইম আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ ইয়াতে ধুনীয়াকৈ ৰুটি খালোঁ দুটা আৰু চাহ খালোঁ এখন হোটেলত এতিয়া ভৈৰৱকুণ্ড বৰ্ডাৰতে আছোঁ এতিয়া ইয়াৰ পৰা যাম আমি আৰু ফাৰ্ষ্ট টাইম আমি তাৰমানে ওখ আৰম্ভ কৰি দিলোঁ আৰু পাহাৰৰ মাজে মাজে গৈ আছোঁ মজা লোকেশ্যন চাই আপোনালোকে হোৱাট এ বিউটি অ' মাই গড লোকেশ্যনটো চাওক আল্টিমেট ফিল কৰি আছোঁ বৰ্তমান ষ্টাৰ্টিং হৈছে এইটো আৰু বহুত বাকী আছে ন আৰু আমি অৰুণাচল প্ৰদেশৰ পুলিচ মানে ILP দেখাব লাগিব তাতে চেভ হ'ব ইয়াৰ পৰা পাছ ল'ব লাগিব আমি আৰু ফাইনেলি এতিয়া অৰুণাচলত প্ৰৱেশ কৰিম আমি ব'লক ফাইনেলি আমি আহি এতিয়া বহুতখিনি আগবাঢ়িলোঁ এতিয়া আমি দুখনমান ফটো উঠি ল'লোঁ ইয়াতে চাওক মই বহোঁ জেগাটোতে দেহা মানে মোৰ বেগটোত প্ৰায় 10 কিলোমান মাল আছে দুযোৰ ৰেংকোট কিবা কিবি কাপোৰ চাপোৰ আছে এনেকুৱা ওজন হৈছে পিঠি বিহে গৈছে কিন্তু কিছু মই কভাৰ কৰিছোঁ গাড়ীখনৰ পিছ চাইডত দিকে অলপমান বহাই দিছোঁ বুদ্ধি কৰি পেলাই ব'লক কি হ'ব নাজানো আৰু ভাগৰ লাগি গ'ল আৰু এনেকুৱা গৰম লাগছে বৰ্তমান সময়ত কিন্তু পিছত লাগি এতিয়া গৰমটো নোহোৱা হ'ব বুজি পাইছোঁ মই আগত কাম চলি আছে কাৰণে আমাক ইয়াতে ৰখালা মোটামুটি 1-1.5 ঘণ্টামান সময় ৰখিব লাগিব বুলি কৈছে কিন্তু নাজানো এতিয়া কি বা কিবা আৰু গাইজ চাওক ইফালে মানে এই ওপৰত কিবা কাম চলি আছে সেই গতিকে মানে যাব দিয়া নাই আমি ইফালে আছোঁ ইয়াতে ৰছী টনি থৈ দিছে যাব নিদিয়ে এই ওপৰত কাম চলি আছে JCB দি লেণ্ডশ্লাইড টাইপ হৈ আছে চাওক আপোনালোকে
আৰু ওপৰৰ পৰা পূৰা মাটিবিলাক তলত পৰি আছে যদি বাই চান্স আমি যাওঁ মানে ওপৰৰ পৰা মাটিবিলাক যদি আহি যায় না কি হ'ব সেইকাৰণে আমাক মানে যাব দিয়া নাই ইয়াতে ধুনীয়াকৈ ৰখাই থৈছে আৰু ইয়াৰ পৰা আমি এতিয়া নাযাওঁ কিছু সময় ইয়াতে থাকিম বুট খাওঁ বুজো তোৰ ভোক লাগছে কিজানি অলপ বেছিকৈ আৰু যোৱাকালি দেউতা ক'ৰবাত নামত গৈছিল যাওঁতে বুট লৈ আহিছিল আৰু বুটকেইটা মই লৈ আহিছোঁ ৰাস্তাত খাম বুলি এতিয়া ধুনীয়াকৈ গোটেইকেইটা লেফটি গাড়ী বহি ল'ম বহি লৈ বুট খাম আবেলি মই খাওঁ প্ৰসাদ লৈ কৈছোঁ মজা কল খাওঁতে বিয়াৰ দিনাৰ কল সেইটো কামৰ কাৰণে অলপ সময় ষ্টপ কৰি দিছে আৰু এতিয়া আমি তাতে যাব লাগে এইখিনি তাতে পাৰ হ'লেও মানে বহুত 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 ৰিক্সি হৈ আছে কাৰণ ওপৰত কাম কৰি আছে আৰু ওপৰৰ পৰা তাৰমানে মালটো পৰি আছে জয় শিৱ শংকৰ শম্ভু ফাষ্ট ফাষ্ট আবে কেলা পাৰিব লাগে গো 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 প্লিজ আৰু ডেঞ্জাৰ চাওক ডেঞ্জাৰ মানে আগত বাইক লৈ আৰু চাওক মানে এনেকুৱা ডেঞ্জাৰত আছোঁ আমি বহুত বেছি খাতাৰনাক ৰাইট চাইডত চাব নোৱাৰি আৰে জলদি কৰ না ভাই জানে দিজিয়ে না এনেকুৱা খাতাৰনাক ও ভগৱান ও কৃষ্ণ জয় শ্ৰী বিষ্ণু জয় শিৱ শম্ভু জয় শিৱ শম্ভু চাওক আপোনালোকে মোৰ তলৰ ফালে চাওক একো নাই মানে এনেকুৱা ৰিক্সি হৈ আছে আৰু ওপৰৰ পৰা পৰি আছে এইবোৰ Thank God, জয় শিৱ শম্ভু কিবাকে পাৰ হ'লোঁ যেনেকুৱা ৰিক্সি তাৰমানে এইখিনি বহুত বেছি ৰিক্সি হৈ আছিল ভগৱান আৰু গাইজ প্ৰায় এতিয়া সময় হ'ল 9:30 বাজিলে আৰু আমি এটা ধুনীয়া লোকেশ্যন আহি পাইছোঁ চাওক আপোনালোকে পালেমুৰ পৰা আমি প্ৰায় অলমষ্ট আমি 20-22 কিলোমিটাৰমান আহিলোঁ আৰু ৰাস্তাবিলাক চাওঁ তলত এইটো আমাৰ নেক্সট ৰাস্তাটো আৰু তাৰপিছত আমি এনেকৈ উঠি এইফালেদি আহিলোঁ আৰু তলৰ ফালৰ ৰাস্তাবিলাক চাওঁ বা বহুত ডেঞ্জাৰাছ মানে আৰু ঠাইতে মানে ওখ ঠাইতে চাওক এইটো ৰাস্তাটো চাওক আপোনালোকে ঠাইতে ওখ মানে আৰু এনেকুৱা ভয় লাগে বাইকৰ যদি গিয়াৰটো নিমিলে মানে প্ৰব্লেম হৈ যায় আৰু ইয়াতে কাম চলি আছে মানে সেইকাৰণে এইখিনি অলপ অফ ৰোডিং টাইপ সেইটাৰ পৰা কাম চলি আছে আৰু গাইজ বহুত দূৰ আহি আমি পালোঁ তাজ হোটেল এতিয়া ইয়াতে কিবা এটা খাই ল'ম চাই লওঁ কি পায় কি নাপায় আগে মুখ হাত ধুই লওঁ আৰু গাইজ আমি চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ এটা ষ্টিং চবে ধুনীয়াকৈ খাই লওঁ এতিয়া আৰু এতিয়া আমি চামফুঙত খালোঁ এইখন হোটেলৰ নাম আছিল তাজ হোটেল চিকেন ফ্ৰাইড ৰাইচ খালোঁ চিকেন ফ্ৰাইড ৰাইচ পাৰ প্লেট 150 টকাকৈ ল'লে আৰু এতিয়া আমি আৰু ক'তো পাৰলে ব্ৰেক নলওঁ ডাইৰেক্ট যাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আগবাঢ়িম আমাৰ প্লেনিং হৈছে বমদিল্লা পাৰ হৈ পেলাই দিৰাঙৰ ৰোৱা এতিয়া হেলমেট চেলমেট পিন্ধি লওঁ আৰু ধুনীয়াকৈ গৈ থাকোঁ ব'লক कैसा है ये सफर मंजिलों की न है कोई खबर सफर बहुत बेसि ठंडा মানে আল্টিমেট ঠান্ডা দি আছে বৰ্তমান সময়ত ইয়াতে ভাবিব নোৱাৰা আৰু আগতে আৰু ঠাণ্ডা যিমানে ওপৰ গুচি যাই আছে আমি সিমানে ঠাণ্ডা বেছিকৈ পাই যাই আছোঁ মানে আৰু চাউণ্ড কোৱালিটি কেনেকুৱা হৈ আছে গম নাপাওঁ মই পাৰিলে ভাল কৰিব চাই আছোঁ কিন্তু চাউণ্ড কোৱালিটি বহুত খাৰাপ হৈ যাই আছে কাৰণ মোৰ মাইক লগোৱা এক্সপিৰিয়েঞ্চটো নাই বাৰু কিন্তু ট্ৰাই কৰিছিলোঁ পৰা নাই আজি মই যে চেষ্টা কৰিম আকৌ হেলমেটটো অলপমান বেলেগ চাইডত লগাই পেলাই মাইকটো ভাল কৰিবৰ কাৰণে যদি এইটো চাউণ্ড কোৱালিটি বেয়া হয় আপোনালোকে ৰিকুৱেষ্ট কৰি ল'ব প্লিজ
আৰু গাইছ আমাৰ জীৱনটো হৈছে অতি কম অতি চমু আৰু সেই গতিকে থকা কেইদিন আমি অলপমান এনজয় কৰিব লাগে বেলেগ বেলেগ ঠাই এক্সপিৰিয়েঞ্চ ল'ব লাগে সেই গতিকে আমিও ওলাই দিলোঁ টাৱাঙৰ ফালে আৰু গৈ আছোঁ ধুনীয়া এটা পৰিৱেশৰ মাজে মাজে আপোনালোকেও ধুনীয়াকৈ অলপ সময় ওলাই জীৱনটোতো আমাৰ অতি চমু কাৰণ থকা কেইদিন আমি ধুনীয়া নতুন নতুন ঠাইবিলাক এক্সপ্ল'ৰ কৰিব লাগে সেই ল'ৰাৰ বৈশিষ্ট্যটোৱে সেনেকুৱা আমি যদি অলপমান পইচা জমা হয় সেইখিনিৰে অলপ ফুৰিব যোৱা কিবা কৰা আকৌ এটা নেক্সট ট্ৰিপ এটা ভাবি আছোঁ সেই গতিকে যিমান পাৰোঁ ফুৰিব লাগে মোৰ হিচাপত মোৰ ইচ্ছা মানে ফুৰাটো আৰু কি ক'ম মানে এনেকুৱা পৰিৱেশত ক'বলৈ আকৌ ভাষাই নাই জাষ্ট উপভোগ কৰিবলৈ ইচ্ছা যায় বেলেগ কথা ক'ব ইচ্ছা নাযায় অকল উপভোগ কৰিব আৰু আপোনালোকক দেখাই আছোঁ ধুনীয়া ধুনীয়া ভিউ আৰু সেই গতিকে আপোনালোকে ভিডিঅ'টো অতি বাদ শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট লিখি দিব যাতে ভিডিঅ'বিলাক কেনেকুৱা পালে আৰু যেতিয়া আপোনালোকে কমেণ্ট দিয়া না তেতিয়া ময়ো ইনস্পায়াৰ হওঁ আৰু ভিডিঅ'বিলাক দিবলৈ মোৰো ভাল লাগে হয় নহয় বাৰু আৰু যদি আপোনালোকে টাৱাং আহিম বুলি ভাবি আছে আপোনালোকৰ মেইনতে অৰুণাচল সোমাবৰ কাৰণে যিটো পাছ লাগে সেই পাছটো আমি অনলাইন কৰিছোঁ পাৰ পাৰ্চন 100 টকাকৈ লৈছে আৰু কিছুমানে অফলাইনো কৰে নেকি নাজানো বাট আমি অনলাইন কৰিলোঁ আৰু য'ত চেক পোষ্টত অনলি ড্ৰাইভিং লাইচেঞ্চ চাব যোনে ড্ৰাইভ কৰি থাকে বাইকখন বা গাড়ীখন আৰু বাকীকেইজনৰ মানে এড্ৰেছ প্ৰুফ বা কিবা তেনেকুৱাকৈ ID চেক কৰে আৰু বহুত ঝঞ্ঝাট নাই আমাক ধুনীয়াকৈ চেক কৰিলে আৰু যাবলৈ দিলা बताए सौ कहानियां तो रोशनी तू रंग है तू उड़ रही पतंग है बना है तू ढाले गजब এইটো ৰাস্তাৰে আহি পেলাই এইখিনি পালোঁ এইখিনি আৰু এইটো ৰাস্তাদি যদি যাওঁ তেতিয়া পাম আমি বমদিলা টাউন পাম ডাইৰেক্ট আৰু বমদিলা টাউন হৈ আমি দিৰাং পাম আৰু যদি এইটো বাইপাছ ৰাস্তাটোদি যাওঁ তেতিয়া ডাইৰেক্ট দিৰাং পাম বমদিলা নাপাওঁ ইফালেদি গ'লে 47 কিলোমিটাৰ আছে আৰু সেইকাৰণে হয়তো আমি ইফালেদিয়ে যাম মানে ডিচিশ্যন লৈ আছোঁ ঠাণ্ডা ইমান বাঢ়ি আছে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজতে পাত বেয়া আহিছে নেকি ইমানটো পাত বেয়া লাগে না একো নহয় পাৰোঁ বুলি পাৰা নাযায় পাৰা লগত হাগা যায় যৌ ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত একো নাই অলপহে বায়ু প্ৰদূষণ হৈছে চলি যাব মিলি যাব আৰু এতিয়া আমি ফাইনেলি ডাইৰেক্ট বাইপাছ হৈ পেলাই ওলাই যাওঁ কি কৈছা চাহ তাহ খাই যাওঁ বাটত পালি दीदी चाय मिलेगी क्या चाय क्या है इधर गर्मा गर्म कुछ नहीं है ओए नहीं ओए ओए একো নাই চাহ মেগী একো নাই এই কুছ ভি নেই বোলে একবাৰ বিস্কুট চিস্কুট আছে সেইবিলাক নাখাওঁ চাহ বা কফি চফি বা কিবা খাওঁ এনেকুৱা গৰম বস্তু এতিয়া আমি দিৰাং বুলি জাগা এটা পাম আৰু ঠাণ্ডা আৰু গাইজ ফাইনেলি আমি আহি পালোঁ দিৰাং আৰু আজি ইয়াতে থাকিম মানে আৰু ইয়াতকৈ আগুৱাই নাযাওঁ কাৰণ বহুত বেছি ঠাণ্ডা বতাহ চাওক আপোনালোকে এনেকুৱা ঠাণ্ডা বতাহ সিফালে ফটো ছেশ্যন হৈ আছে ৱেলকাম টু দিৰাং আৰু বহুত ঠাণ্ডা কাৰণে আজি আৰু আগুৱাই নাযাওঁ বহুত বেছি ঠাণ্ডা ওচৰত ফাটিব ষ্টাৰ্ট কৰি দিছে আৰু কাণেদি অক্সিজেন লেভেলটো কমি যোৱাৰ কাৰণে আৰু কাণেদি মানে অলপ কমকৈ শুনা যেন অনুভৱ হৈছে কাণটো তাল মাৰি ধৰি আছে হোমষ্টে দিৰাং হোমষ্টে এখন दिरांग टाउन से ना थिंगले पर नाइट कितने का है पर नाइट 2500 पर नाइट 2500 কৈ আছে ইয়াতে চাইছিলোঁ মানে পৰিৱেশটো বহুত ধুনীয়া আছিল কাৰণ ইয়াতে চাওক ৰিভাৰৰ কাষতে হয় ধুনীয়া নদী আছে আৰু লোকেশ্যনটো চাব পাৰে আপোনালোকে পাহাৰৰ মাজত ইয়াতে ধুনীয়াকৈ জুই পুৱাই ৰাতি থাকিব পাৰিলোঁ হয় আমি কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ পৰা ৰুম नहीं है তো क्या करो ধুনীয়াকৈ ইয়াতে কফি অৰ্ডাৰ দিছোঁ দুটা আমি কফি খাম গোটেইকেইজনে আৰু কফি চফি খাই পেলাই আমি বেলেগত চাব লাগিব ৰুমটো আৰু এতিয়া ধুনীয়াকৈ ইয়াতে অকণমান জুইটো পুৱাই লওঁ কাৰণ বহুত বেছি ঠাণ্ডা লাগিছে ৰাতিপুৱা প্ৰায় আমি 5টামান বজাতে ওলাইছিলোঁ আৰু এতিয়ালৈকে আমি যে ৰুম পোৱাই নাই আৰু আমি এতিয়া দিৰাঙত হোমষ্টেৰ কাৰণে এপ্লাই কৰিব আহিছোঁ ৰুমকেইটা চাই লওঁ
वो दीजिए जीव तो खाना भी मिलेगा ना? खाना मिल जाएगा आप हमको ऑर्डर कर दे हम हमको चिकन विकन मिलेगा? हाँ चिकन ग्रेवी मिलेगा फिश करी मिलेगा अंडा करी मिलेगा और पोर्क बीफ भी मिलेगा खाता है तो हाँ हाँ एक बार दिखा दो खाता है हाँ चलता है सेला दिखा दो हाँ सर लोगों को होगा सेला में कोई है नहीं है पोर्क का उठा होता है हमारा ये दिल का है ना पोर्क इसके लिए हाची आ गया रे बाबा আৰু এইটো ৰুম হ'ল 3খন বেড আছে এক্সটেনশনো আছে বাৰু না মাছাৰ কোৱা সৰৰে কলা গুৰাটি মাছাৰ লওঁতে আমি আৰু এইটো ৰুম মজা একদম ধুনীয়া একদম 3খন বেড আছে ইফালে লেট্ৰিন বাথৰুম আছে দেখাই আছো ইফালে লেট্ৰিন বাথৰুম আছে আৰু গাইজ ফাইনেলি এইটো ৰুম মানে হেৰি কৰি ল'লোঁ ফিক্স কৰিলোঁ 1600 টকাত 3খন বেড আছে এতিয়া যাই আমি বাইককেইখন মানে ভালকৈ ছেভ কৰি থ'ব লাগিব ছেফ জেগাত তাৰপিছত আহি ইয়াতে ধুনীয়াকৈ থাকিম খানা পিনা ইহঁতৰ মানুহে দিব অৰ্ডাৰ দিলেই হ'ল জাষ্ট আৰু নিজে যদি আৰু কিবা ক'বা আৰু যদি নিজে বনাই কিবা মেগী চেগি খাওঁ এইফালে আৰু কমলা টেঙা এইটো বস্তু দেখাই নাছিলোঁ এইটো চাওক কমলা টেঙাৰ গাছ জাষ্ট আমি ৰাতি জাষ্ট ছিঙি পেলাই আনি খালি হ'ল আৰু যাওঁতে লৈ যাব পৰা যাব এইফালে মানুহ আছে ৰুমটো জাষ্ট অলপ ওপৰত বাট একো প্ৰব্লেম নাই বাৰু এইখিনি আমি আপ ডাউন কৰি ল'ম আৰু এতিয়া অলমষ্ট সময় হ'ল 8টা বাজিল পুৰা পুৰি এতিয়ালৈকে আমাৰ খানা আহি পোৱা নাই 6টামান বজাতে অৰ্ডাৰ দিছিলোঁ এতিয়ালৈকে আহি পোৱা নাই কাৰণ ভোকত থাকিব নোৱাৰি আমি কমলা টেঙাৰ গাছ দেখা পাই কমলা টেঙা নিব আহিছোঁ মালিকৰেহে একো নহয় বাৰু এইফালে ৰিপুঞ্জয় আগত যাই আছে মই যে আছোঁ পিছে ইমান ঠাণ্ডা চাপৰ তলৰ পৰা ওলাই আহিছোঁ থাকিব পৰা নাই বে যা সেয়া কমলা টেঙা এয়া দেখিছে না গাইছ কমলা টেঙা নপৰা গাহৰি মাংস ভাল অৰ্ডাৰ দিছে আহি পোৱা নাই আহিলে ধামাকাকে খাম फाइनली हो गई लाल से तैयारी মেনেজাৰ জানো হোটেলৰ মষ্ট ৱেলকাম দাদা চিয়াৰ্ছ নাই একো নাই মই কৈছিলোঁ সেইকাৰণে বাৰে বাৰে কিবা খা যদি আমাৰ দালি ভালে দেখা পিনি ক'ব লাগিছে অলপ অলপ গ্ৰেভি দিয়ে আমাৰ দি গ্ৰেভিয়ে নাই শুকুনা গাহৰি মাংস দিছে हेलो हेलो भैया थोड़ा सा ग्रेवी मिलेगा क्या आपका हाँ हाँ हमने बोला था ना बहुत कम ग्रेवी ही नहीं दिया লৈ পেলাই নিজে সোনকালে বেছিকৈ খাই উঠি গ'লে এতিয়া আমাক লগা হৈ থাকিল ভাত তই তাৰমানে নিজে কি এনেকুৱা কৰা ৰিপুঞ্জয় তই অঁ আৰু মানে কি হ'ল গাইছ অকণমান ভাত দিছে আমি খাওঁ আনো নাপালোঁ অকণমান হেৰি হৈছে ভাত দিছে খাওঁ আনো নাপালোঁ সেইকাৰণে এতিয়া আকৌ ৰখি আছোঁ ভাতৰ অৰ্ডাৰ দিছোঁ আহিব নাই আৰু ৰিপুঞ্জয়ে ভগাইছিল ভাতকেইটা সি তাৰখিনি বেছিকৈ লৈছে আমাক কমকৈ লৈছে ইও ৰখি আছে বেচেৰা এয়া মোৰো দুটামান লাহে লাহে খাই আছোঁ আকৌ সুধা প্লেট খানা লৈ ৰাখি থাকিব বেয়া লাগে ছেকেণ্ড টাইম ভাত আহিল আমাৰ হাত শুকাই গ'ল ৰখি ৰখি ইমান কম ভাত আনিছা আমাৰ দিকে 1.5 বছৰীয়া চলিয়া খাই কেইটামান ভাত অঁ থেংক ইউ দাল লেকৰ আয়া না অঁ ধন্যবাদ আহিছে দে হাঁহি ওলাইছে এবাৰ ৰিপুঞ্জয় নাই দে বাৰু হ'ব দে এবাৰ কাটে এবাৰ তই ভগৱান নালাগে সেইবাৰ ভগতে নিজে বেছিকৈ লৈ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিব বাই বাই আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে অকণমান মৰম কৰি দিব বাই বাই গুড নাইট গুড নাইট গুড নাইট कैसा है ये सफर